লাষ্ট ভিডিঅ'টোত আমি এই বস্তুটো চালোঁ কি ডাটা টাইপ কি বস্তু, আৰু লাষ্ট ভিডিঅ'টোত আগত আমি চালোঁ কি ভেৰিয়েবল কি বস্তু। চ' ভেৰিয়েবলত ইমানটো আমি গম পালোঁ কি ভেৰিয়েবল সদায় চেঞ্জ হৈ থাকিব, মানে ভেৰিয়েবলৰ ডাটা স্থায়ী নহয়, ইট উইল অলৱেজ চেঞ্জ, যিটো সদায় তাৰ প্ৰকৃতিটো সদায় চেঞ্জ কৰাৰ থাকিব। এতিয়া নেক্সট আহিছে আমাৰ কনষ্টেণ্ট। কনষ্টেণ্ট ভেৰিয়েবলৰ একদম উল্টা। Suppose it equal x, x or value 1 hover per 2 hover per x plus y is equal to 10, x or value 1 hover per 2 hover per 3 hover per same to same, y or value 9 hover per 8 hover per 7 hover per এটা fixed নহয়, সদায় চেঞ্জ হৈ থাকিব। ইয়াত এটা গেম খেলিছে কনষ্টেণ্টে, কনষ্টেণ্টৰ ভেলু কেতিয়া চেঞ্জ নহয়। ছাপ'জ মই যদি কৈ দিওঁ 2 এপল, মই কি কৈ দিওঁ 2 এপল, তাৰ মানে কি, তাৰ মানে কি বুজিবা, তাৰ মানে হৈ গ'ল 2টা এপল। ঠিক আছে, এইটো হাৰ্ড হৈ গৈছে বা তথাপিও বুজি লোৱা, এনেকুৱা কিবা কিবি এপল থাকিছে। ঠিক আছে, 2 এপল মানে 2টা। আজি যদি 2 এপল মই তোমাক কৈ দিছোঁ, কালি 2 এপল মানে 3টা এপল হৈ যাব পাৰে নেকি? তুমি যদি নিজৰ মাৰ ওচৰত গৈছা, মা মোক 2টা এপল দিয়া, তো তোমাৰ মায়ে যদি তুমি 2টা এপল বিচাৰিছা, মায়ে সম্ভৱ 3টা দি দিব পাৰে বাৰু, মৰমৰ কথা, বাট দিয়া, মৰমটো বাদ দিয়া, বাট জাষ্ট তুমি মাক সুধিছা মা 2টা এপল দিয়া, তো মায়ে কি কৰিছে, তোমাক প্ৰথম 2টা এপল দি দিছে। কালি তুমি কৈছা মা 2টা এপল দি দিয়া, মায়ে তোমাক 3টা এপল দিব পাৰিব নেকি? মায়ে যে 2টা কৈছে 3টা দিব পাৰিব নেকি? নহয়, 3টা নিদিয়ে, 2টা তো 2টাই হ'ব। চ' দিছ ইজ কল্ড এজ কনষ্টেণ্ট, তাৰ ভেলুটো কেতিয়া চেঞ্জ নহয়। এতিয়া যদি কোনোবা যদি এনেকুৱা কনফিউজন থাকিছে কি একচুৱেলি কি হৈ আছে, মই একো বুজিব পৰা নাই, চোৱা। ছাপ'জ মই তোমাক কৈছোঁ 3, তুমি কি বুজিছা? এতিয়া তুমি ক'বা কি ছাৰ কি হ'ল, আপোনাৰ প্ৰগ্ৰামিং চাগে বহুত বেছি কৰিছে চাগে, আপুনি অলপ উল্টা পুল্টা কথা পাতিছে। নহয়, উল্টা পুল্টা কথা পতা নাই। চোৱা, যেতিয়া মই যদি তোমাক কওঁ 3, তাৰ মানে তোমাৰ মূৰত 3টা চাগে এপেল আহিছে। ঠিক আছে, মোৰ মূৰত এতিয়া 3টা টেডি বিয়াৰ আহিছে। হয়, সঁচাকৈ মোৰ মূৰত এতিয়া 3টা টেডি বিয়াৰ আহিছে। চ' এইটো এটা টেডি বিয়াৰ, এইটো এটা টেডি বিয়াৰ, এইটো আৰু এটা টেডি বিয়াৰ। যদি এটা বেউৰাক যদি সোধা, তাৰ যদি কোৱা যদি 3 কোৱা, তাৰ মূৰত কি আহিব, 3টা এইটো মটৰ বটল আহিব। চেম টু চেম, মই কি বুলি কৈ আছোঁ, এই 3টোৰ একচুৱেলি 3টো কি, 3টো একচুৱেলি কাৰোবাক ৰিপ্ৰেজেণ্ট কৰি আছে। আজি যদি এই 3টো যদি মোৰ মূৰত 3টা টেডি বিয়াৰ যদি মোক ৰিপ্ৰেজেণ্ট কৰা আছে, এটা যদি বেউৰাৰ মনত যদি 3টা মদৰ বটল ৰিপ্ৰেজেণ্ট কৰি আছে, কালি কি এইটো 4টা ৰিপ্ৰেজেণ্ট কৰিব নেকি? আজি যদি মোৰ মূৰত টেডি বিয়াৰ যদি 3টা, 3 মই কৈ আছোঁ, 3 যেনেকুৱা কৈছোঁ, মোৰ মূৰত 3টা টেডি বিয়াৰ আহিছে। টেডি বিয়াৰ কিয় আহিছে মই নিজে নাজানো, বাট তথাপিও মোৰ মূৰত আহিছে টেডি বিয়াৰ। চ' 3টা টেডি বিয়াৰ মোৰ মূৰত আহিছে। কালি যদি তুমি যদি মোক যদি 3 যদি কোৱা, মোৰ মূৰত 4টা টেডি বিয়াৰ আহিব নেকি? অথবা 4টা বস্তু আহিব নেকি? নহয়, মোৰ মূৰত 3টা বস্তুৱেই আহিব। সম্ভৱ টেডি বিয়াৰ আহিব চাগে, চাগে টেডি বিয়াৰ চাগে নাহে, বাট টেডি বিয়াৰ বাদ দি কিনে চাগে বেলেগ বস্তু আহিব, বাট এইটো 3টা থাকিব, 3টাৰ বাৰত নাথাকে। চ' এইটো থাকিছে আমাৰ মিনিং অফ কনষ্টেণ্ট। এই 3টো যদি আজি যদি 3টা বস্তুক ৰিপ্ৰেজেণ্ট কৰি আছে, কালি এইটো 3টা বস্তুকেই ৰিপ্ৰেজেণ্ট কৰিব, 3টাৰ পৰা বেছি অথবা 3টাৰ পৰা কম ৰিপ্ৰেজেণ্ট নকৰে। চ' দিছ ইজ কল্ড এজ কনষ্টেণ্ট। সব ডাটাত এটা এটা কনষ্টেণ্ট থাকিব। ঠিক আছে, যেনেকৈ কি ইণ্টৰ কনষ্টেণ্ট কি কি আছে, 1 2 3 4 ডট ডট এইবোৰ থাকিলে আমাৰ ইণ্টৰ কনষ্টেণ্ট। তাৰপিছত ফ্লোট মানে ডেচিমেল, ফ্লোট অথবা ডবলৰ কনষ্টেণ্ট কি কি আছে, 1.2 1.3 1.4 এনি ফিগাৰ। তুমি যদি এতিয়া মোক কোৱা কি 5.66 হয়, সেইটো কনষ্টেণ্ট। চ' এইবোৰ থাকিলে ফ্লোট কনষ্টেণ্টৰ এক্সাম্পল। তাৰপিছত থাকিছে কাৰ কনষ্টেণ্ট, কাৰ, অথবা মই এইটো মই পাহৰি গৈছোঁ, মই ভিডিঅ' কৰিছোঁ যে মই পাৰ্চনেলি মই 4ক কাৰ বুলি কওঁ। চ' যেতিয়া 4 যদি কৈ আছোঁ, 4 মানে কি হৈ গ'ল, যেনেকৈ কি এ হৈ গ'ল, বি হৈ গ'ল, চি হৈ গ'ল। দিছ আৰ দ্য এক্সাম্পল অফ 4 কনষ্টেণ্টছ। এইবোৰ চব কনষ্টেণ্টৰ ওপৰত কথা পাতিছোঁ। কনষ্টেণ্ট কি, কনষ্টেণ্ট হৈ গ'ল ডাটা,
কনষ্টেণ্ট থাকিব ডাটা এতিয়া ডাটা আছে মানে মই লাষ্ট ক্লাছ কৈছোঁ কি ডাটাৰ ডিফাৰেণ্ট টাইপ থাকিছে তো ইন ফ্লোট চাৰ দিছ আৰ দ্য টাইপ অফ ডাটা যদি টাইপছ অফ ডাটা থাকিছে তেতিয়াহ'লে টাইপছ অফ কনষ্টেণ্ট থাকিব চ' এইটো থাকিলে টাইপ অফ কনষ্টেণ্ট ইয়াৰ ওপৰত থাকিছে আৰু বুলিয়ান থাকিব হ'ব চ' কনষ্টেণ্ট মানে বুজিছোঁ কনষ্টেণ্ট মানে কি হৈ গ'ল ইট ইজ এনেকুৱা ধৰণৰ ডাটা যোনটো কেতিয়াও চেঞ্জ নহয় নেক্সট টাইমত থাকিব অপাৰেটৰ অপাৰেটৰৰ কাৰণে আমি অলপ বেলেগ লেআউট ইউজ কৰিম কিয় অপাৰেটৰটো অলপ ইম্পৰ্টেণ্ট বহুতেই বেছি ইম্পৰ্টেণ্ট উইদাউট অপাৰেটৰ আমি কাম কৰিব নোৱাৰিম অথবা একো বুজিব নোৱাৰিম চ' আজিৰ কাৰণে ইমানটোৱেই থেংক ইউ